दिनै क'क्राझार जिल्लायाव आसाम कंग्रेसनि आफादगिरि भुपेन बरा बिथाङा दावबायफैदों। आरो दिनै बिपिएफनि गासै सा 40 मावथिफोरा कंग्रेस दोलोआव फैनानै जगदान होफैदों। भुपेन बरा बिथाङा आसामनि गिबि मन्थ्रिखौ सोंखारनानै बुङोदि गासै 2114 फरायसालिफोरखौ जयै दाजाबदेरनानै माखासे थाखानाय फरायसालिफोरखौ खोमाजोबनो नागिरदों होननानै सोंखारियो। बिथांमोननि बेफोरबायदि थांखिखौ फोजोबस्रांनो दिनै कंग्रेस दोलोआ आवगायबोदों होननानै दाबि दैखाङो। আপোনালোকে দেখিছে আজি আমাৰ লগত উপস্থিত আছে আমাৰ দুধনৈ সমষ্টিৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন সাংসদ আব্দুল হামিদ ডাঙৰীয়া, আমাৰ APCCৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰী ডাঙৰীয়া আৰু আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ প্ৰায়সমূহ নেতৃবৃন্দ, আমাৰ প্ৰাক্তন সভাপতি মণ্ডল ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত উপস্থিত আছে। আজি আমাৰ এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি, অল BTC ভেঞ্চাৰ প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যনৰ সভাপতি তথা BTC এৰিয়া তৃণমূল কংগ্ৰেছৰ আহ্বায়ক প্ৰাণজিৎ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত UPPL আৰু BPF দলৰ প্ৰায় 40 গৰাকী সদস্যই আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আমি বহুদিনৰ পৰাই গৰ্জন মুছাহাৰীৰ জৰিয়তে কথা বতৰা পাতি আছিলোঁ, সময় মিলাব পৰা নাছিলোঁ। আজি তেখেতসকলক মই দৈমাৰী ডাঙৰীয়া, গৰ্জন মুছাহাৰী ডাঙৰীয়া, আমাৰ হামিদ ডাঙৰীয়াই কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আদৰিবলৈ পাই আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি পুৰণা সকলোৱে মিলি কোকৰাঝাৰত আমাৰ যিটো পুৰণা ভেটি আছিল সেই ভেটি উদ্ধাৰ কৰিবৰ কাৰণে আমি দলৰ কাম কৰিম। আৰু ইতিমধ্যে আমাৰ ইয়াত সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নতুন সদস্যসকলেও আমাৰ দললৈ আৰু যাতে নতুন সদস্য আহিব পাৰে তাৰ কাৰণে তেওঁলোকে সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়াত আমাৰ সকলোৱে সহযোগ কৰিম বুলি কথা দিছে। কংগ্ৰেছটো কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত নহয়, বৰ্তমান অসমৰ যিটো পৰিস্থিতি, অসমৰ ৰাইজৰ স্বাৰ্থত কংগ্ৰেছ দলক ৰাইজে পুনৰ শাসনলৈ আনিব লাগিব। আপোনালোকে দেখিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যোৱা 2টা দশক আটাইতকৈ বেছি সময়ৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী আছিলে। আজি মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ আজি মৃত্যুৰ গৰ্ভলৈ ঠেলি দিছে। এতিয়া 2114খন স্কুল আজি এমালগেমেশ্যন কৰি স্কুলবিলাক নাইকিয়া কৰাৰ ষড়যন্ত্ৰত, মাতৃভাষাৰ স্কুলবিলাক নাইকিয়া কৰাৰ ষড়যন্ত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী দীঘলীয়া দিন যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া এই ষড়যন্ত্ৰ আৰম্ভ হৈছিল। আজি হিন্দুত্ব আৰু হিন্দীৰ প্ৰবক্তা হিচাপে মুখ্যমন্ত্ৰীয়ে অসমত যি ধৰণে সাংস্কৃতিক দিশত, শৈক্ষিক দিশত আক্ৰমণ কৰিছে, আমাৰ যি একতা আৰু সমন্বয়ত যি আক্ৰমণ হৈছে, সেই আক্ৰমণৰ পৰা গোটেই ৰাজ্যখনক বচাবৰ কাৰণে আজি কংগ্ৰেছ দলে ৰাজ্যখনৰ মূল বিৰোধী দল হিচাপে সন্মুখলৈ আগবাঢ়ি আহিছে। আৰু আমি যলৈকে গৈছোঁ ৰাইজৰ সমাদৰ পাইছোঁ। আজি কোকৰাঝাৰ জিলাত আমি কাউন্সিলত নাই, আমি দিছপুৰত নাই, আমি দিল্লীত নাই, তাৰ পাছতো ইমান সচেতন ব্যক্তিসকল, আজি মহিলাসকল, তেখেতসকলে যে আগবাঢ়ি আহিছে এইটোৱে প্ৰমাণ কৰে যে ভৱিষ্যতৰ দিনত কংগ্ৰেছৰ পতাকা এই বিটিৰা অঞ্চলত উৰিবলৈ গৈ আছে। দেখি আছে উত্তৰাখণ্ডত ইতিমধ্যে সমীক্ষাবিলাক আপোনালোকে পাই আছে। কংগ্ৰেছৰ ডুবন্ত নামে উত্তৰাখণ্ডত কাক ডুবাবলৈ গৈ আছে, পাঞ্জাৱত কাক ডুবাবলৈ গৈ আছে। এতিয়া আপুনি উত্তৰ প্ৰদেশত দেখিছে যে কেবিনেট মন্ত্ৰীবিলাকে BJP দল ত্যাগ কৰিছে। ত্ৰিপুৰাত আপোনালোকে দেখিছে যে BJPৰ MLA-বিলাকে BJP দল ত্যাগ কৰি পেলাই চুলি খুৰাই দিছে। আপুনি ৱেষ্ট বেংগলত দেখিছে যে BJPৰ MLA-বিলাকে তৃণমূলত গৈ জইন কৰিছে। এতিয়া অসমখনেইতো আৰু ভাৰতবৰ্ষ নহয়। অসমত এতিয়া কেইদিনমানৰ কাৰণে ৰাইজে দিছে, ক্ষমতা চলিব, কিন্তু সমগ্ৰ ভাৰতবৰ্ষ জুৰি ইতিমধ্যে BJPৰ খহনি আৰম্ভ হৈছে। আৰু মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকে দেখিব যে কংগ্ৰেছ দলক যে 24 চনত ভাৰতবৰ্ষৰ লোকসভাত কেন্দ্ৰত যে ৰাইজে ঘূৰাই আনিব সেই কথা অহা 10 মাৰ্চত প্ৰমাণ হ'ব। চৌকজৰ ৰিপ্লাই দিব বুলি আমি আশা কৰি আছোঁ। আৰু আজি ৰিপ্লাই দিয়াৰ পিছত সাংবিধানিকভাৱে যি সিদ্ধান্ত ল'ব লাগে সেই সিদ্ধান্ত আমি ল'ম। লিখাৰ কিয় লিখিলোঁ এনেকৈতো আৰু সুধিলে নহ'ব। কবিতা হৈছে কবিৰ মনৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ। কিন্তু কবিতাত কি আছে যে বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই, নিবনুৱাৰ বুকুতো জ্বলিছে জুই। আপোনাৰ আমাৰ গোটেই চাৰিওফালে যিটো পৰিস্থিতি, পৰিৱেশ, আজি অসমত জন্ম হোৱা গাৰোসকলক
আজি মুখ্যমন্ত্ৰীয়ে মেঘালয়ক সমজাই দিব বিচাৰিছে, যিটো দলে জাতি মাতি ভেটি বচাম বুলি কৈছিল। তেনেকুৱা এটা পৰিৱেশত এটা মনলৈ ভাৱ আহিছিল, প্ৰকাশ কৰিছোঁ। আৰু 5 দিন ধাৰাবাহিকভাৱে যে আপোনালোকে সংবাদ মাধ্যমে যে মোৰ কবিতাটো চলাই আছে, তাৰ পৰাই প্ৰমাণ হয় যে তাৰমানে ৰাইজে কবিতাটো ভালকৈ শুনিছে, ভালকৈ ৰাইজে কবিতাটো বুজিছে। নহ'লে সংবাদ মাধ্যমে কিয় চলাই থাকিলে? আপুনি কিয় সুধিলেন? আপুনি সোধাটোৱে মই ভাবোঁ যে মোৰ কাৰণে ডাঙৰ স্বীকৃতি। IDF লগত কোনো মিত্ৰতা নাই, এতিয়া আমি কোনো মহাজোঁটত নাই। কিন্তু আমি যিদিনাখন মহাজোঁট ভাঙিছিলোঁ, সেইদিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ যে বিধানসভাৰ ভিতৰত ইছ্যু বেছ পৰিস্থিতি সাপেক্ষে ৰাজ্যখনৰ স্বাৰ্থত আমি প্ৰয়োজন হ'লে বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হ'ম। আৰু সেইকাৰণে এতিয়া মেঘালয় সীমান্তৰ ক্ষেত্ৰত আমাৰ অখিল গগৈৰ লগত কোনো মিত্ৰতা নাই। কিন্তু অসম মেঘালয় সীমা সমস্যাটোৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া, কংগ্ৰেছ আৰু লুৰিণ গগৈ ডাঙৰীয়া স্থিতিটো একেই। এতিয়া ৰাজ্যসভাৰ ক্ষেত্ৰত যদি আমি বিজেপি বিৰোধী শক্তিসমূহে সন্মিলিতভাৱে এজন প্ৰাৰ্থী দিল্লী নপঠিয়াওঁ, আমি যদি সন্মিলিতভাৱে এজন প্ৰাৰ্থী থিয় নকৰোঁ, তেতিয়া আপোনালোকেই ক'ব যে কংগ্ৰেছে বিজেপিৰ গুৰিত আত্মসমৰ্পণ কৰিলে। আৰু এতিয়া যদি আমি সন্মিলিতভাৱে বিজেপিক প্ৰতিৰোধ কৰি পেলাই এটা আদৰ্শগত কাৰণত, নীতিগত কাৰণত এজন প্ৰাৰ্থী থিয় কৰাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, তেতিয়াও আমাক প্ৰশ্ন সোধে যে কিয় এক হৈছে। আমাৰ কথাটো হৈছে নীতিগত আদৰ্শগত কাৰণত বিজেপিক আমি অসমৰ মাটিৰ পৰা বিদায় দিব লাগিব। আৰু সেই যুদ্ধ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে চলি থাকিব। এই ৰাজ্যসভাৰ যুদ্ধখনো তেনেকুৱা এখনেই যুদ্ধ। ৰাজ্যসভাৰ কোন এই সময়ততো প্ৰত্যেক দলেই প্ৰাথমিক পৰ্যায়ত নিজৰ দলৰ পৰা প্ৰাৰ্থী দিবলৈ বিচৰাটো স্বাভাৱিক। কিন্তু আমি এখন কমিটি কৰি দিছোঁ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত। সেই কমিটিখনে গোটেইকেইটা দলৰ সৈতে আলোচনা কৰি আমাক যিটো পৰামৰ্শ দিব, সেই পৰামৰ্শৰ পিছত প্ৰাৰ্থী কোন হ'ব মই আপোনালোকক জনাম। হাগ্ৰামা মহিলা আইডেণ্টিটো মই কৈছিলোঁ নিজেই যে আপুনি কিয় ইমান আমাৰ লগত কষ্ট কৰিলে মহাজোঁটত থাকি, মোৰ সমষ্টিটো গৈছিলে ইমান দূৰ কেম্পেইনিং কৰিবলৈ। মই কৈছিলোঁ যে মই যেতিয়া সভাপতি হৈছোঁ, আপুনি বিজেপিত গৈ সন্মান নাপায়। হাগ্ৰামা মহিলা ডাঙৰীয়া এটা সন্মান আছে, BTRৰ মানুহে ক্ষমতাত নাৰাখিব পাৰে, ক্ষমতাত থাকিলেই যে অকল সন্মান নহয়, BTRৰ মানুহে হাগ্ৰামা মহিলা ডাঙৰীয়াক এই অঞ্চলৰ এগৰাকী উন্নয়নকামী ব্যক্তি হিচাপে সন্মান কৰে। মই তেখেতক কৈছিলোঁ আপুনি আমাৰ লগত থাকক, আপোনাক আমি ৰাজ্যসভালৈ পঠিয়াম। এতিয়া আহ্বান জনাব না, আপুনি সুধিব। আজি তেখেতে কৈছে যে মই কোনো দলত নাই। মইতো তেখেতক কৈছিলোঁ, তেখেতৰ দলৰ মুখপাত্ৰ প্ৰবীণ বড়ো ডাঙৰীয়াক কৈছিলোঁ যে কিয় ইমান লৰালৰি কৰিব লাগে, তেখেতে কিয় আমি বহাই থ'ম। আমিও বিচাৰোঁ এগৰাকী এই অঞ্চলৰ শক্তিশালী জনজাতিৰ নেতা ৰাজ্যসভাৰ মজিয়াত গৈ ৰাজ্যখনৰ কাৰণে যুদ্ধ কৰক, আমি বিচাৰোঁ। गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सौफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।